এটা ৰাইজে বিজেপিক বিচৰা নাই হা গতিকে মুখ্যমন্ত্ৰী হওক বা কোনোবা MLA হওক তেওঁলোকৰো দায়িত্ব দলৰ কেণ্ডিডেট থাকে যেতিয়া জিকোৱাৰ কাৰণে তেওঁলোকে চেষ্টা কৰে কিন্তু ৰাইজ যিফালে থাকে সেইফালেতো আৰু মুখ্যমন্ত্ৰীবিলাক কি কৰিব আৰু MLA বা কি কৰিব জনতা জনাৰ্দন জনতা যিফালে ৰায় দিয়ে সেইফালেহে হয় গতিকে বিজেপিৰ কাম কাজ কথা বতৰাৰ প্ৰতি মানুহ বিতুষ্ট হৈছে মানুহ অতিষ্ঠ হৈয়ে বিজেপিৰ বিৰুদ্ধে এই যে ভোট দিলে এইটো বিজেপিৰ বিৰুদ্ধে দিলে আমরা মোৰ দলৰ সভাপতি মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সপক্ষে দিলে BPF দলৰ সপক্ষে দিলে আপোনালোকে দেখা পাইছে গোটেই BDCৰ ইফালৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ চাৰিওফালে কেৱল BPFৰে আৱাজ চাৰিওফালে নাঙলৰে আৱাজ গতিকে মুখ্যমন্ত্ৰী আহিলেও তো আৰু কি হ'ব গতিকে আজি এইখিনি অৱস্থাত মই আপোনালোকক কি ক'ম মানে মোৰ যেনেকৈ ভাল লাগিছে ঠিক তেনেকৈ মোৰ অলপ বেয়াও লাগিছে আৰু বেয়া লগা কথাটো এইটোৱে যে আজি এটা মানে চাওক 20 বছৰৰ মূৰত আমি BPFৰ ফালৰ পৰা থুৰিবাৰী সিটটো উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ আমাৰ ইয়াত কিন্তু বহুত আনন্দৰ কথা ফূৰ্তিৰ কথা কিন্তু তাৰ লগে লগে আমাৰ বেয়াও লাগিছে আৰু বেয়া লাগিছে এই কাৰণে যে অসম তথা পূৰ্বাঞ্চলৰ এজন আমি স্বনামধন্য গায়কক শিল্পীক আমি হেৰুৱাই পেলাইছোঁ এইটো আজিও এই দুখটো আমাৰ মনৰ পৰা মাৰ যোৱা নাই যাৰ কাৰণে এই দুখটো পালিব যায় আমি ফূৰ্তি কৰিব পৰা নাই আৰু কি আৰু ফূৰ্তিটো সহজে আমাৰ মনৰ পৰা উলিয়াই অহা নাই কাৰণ আজি যদি জুবিন গাৰ্গৰ নিচিনা মানুহ যদি থাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ ফূৰ্তিটো আৰু যে কিমান হ'লহেঁতেন সেইটো মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ সেইকাৰণে কৈছোঁ আজি জিকাৰ পিছত মই যিটো মানে অনুভৱ কৰিছোঁ যিটো গৌৰৱ অনুভৱ কৰিছোঁ ফূৰ্তি অনুভৱ কৰিছোঁ ঠিক তেনেকৈ দুখো অনুভৱ কৰিছোঁ কাৰণ আজিৰ দিনটোতে এইকেইদিনতে আমি জুবিন গাৰ্গৰ নিচিনা এজন শিল্পীক আমি মানে আমাৰ মাজৰ পৰা হেৰুৱাবলগীয়া হৈছে যিটো আমি কোনোদিনেই পূৰণ কৰিব পৰা নাই গতিকে মই আপোনালোকক এই জিকাৰ ক্ষেত্ৰত এই যে জিকিলোঁ জিকাৰ ক্ষেত্ৰত মই প্ৰথম যিটো ক্ৰেডিট হা এই ক্ৰেডিটটো আমাৰ দলৰ সভাপতি মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই দিব বিচাৰিছোঁ তেখেতে বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে মোক টিকেটটো দিছে বহুত বাধা নেওচি তেওঁ মোক টিকেটটো প্ৰদান কৰিছে এই গতিকে মই আমাৰ দলৰ সভাপতি মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এই ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম তাৰপিছত আমাৰ দলৰ যিমান কৰ্মকৰ্তা আছে জিলাৰ পৰা আৰম্ভ কৰি চেণ্ট্ৰেলৰ পৰা আৰম্ভ কৰি আমাৰ একেবাৰে বুথ পৰ্যায়লৈকে আমাৰ যিমান কৰ্মকৰ্তা আছে সকলোকে মই শুভেচ্ছা জনাইছোঁ হা ধন্যবাদ দিছোঁ তেওঁলোকে যদি কষ্ট নকৰিলেহেঁতেন তেতিয়াহ'লে এনেকৈ আজি হয়তো সুফল আমি নাপালোহেঁতেন আমাৰ যিমান কৰ্মী আছে ভোটাৰ ৰাইজ আছে সকলোৰে প্ৰতি মই দায়বদ্ধ সকলোৱে মাৰ বান্ধি থিয় হৈ বিজেপিৰ বিৰুদ্ধে থিয় হৈ যে ৰায়দান কৰিলে জিকালে তাৰ কাৰণে মই আমাৰ দলৰ কৰ্মকৰ্তা নেতৃত্ব আৰু আমাৰ ভোটাৰ ৰাইজৰ প্ৰতি মই সদায় দায়বদ্ধ হৈ থাকিম গতিকে তেখেতসকলৰ ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম গতিকে আজিৰ তাৰিখত এই জিকাৰ যিটো মানে সৌভাগ্য এইটো মন নহয় বুলি মই ক'ব খোজোঁ যে ৰাইজ আমাৰ কৰ্মকৰ্তাসকলে ইয়াৰ কাৰণে তেখেতসকলকেই মই ইয়াৰ কৃতিত্বটো দিব বিচাৰিছোঁ